বৰপেটাবাসী ৰাইজক বা এণ্টায়াৰ লৱাৰ আছামবাসী ৰাইজক মই বহুত সুখী বিকজ বৰপেটাৰ এইটো আটাইতকৈ ডাঙৰ শ্ব'ৰুম, আটাইতকৈ মডাৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ লৈ আমি আহিছোঁ এইটো শ্ব'ৰুমত। আৰু ইয়াতে চব বেছি ক'বলৈ গ'লে কি ইয়াতে আপুনি গোটেইকেইটা মডেলছত অফাৰ্ছ পাব আমাৰ ইয়াতে। আপোনালোকে যদি গভৰ্ণমেণ্ট এমপ্লয়ী হয় 0 to 5% ডাউন পেমেণ্টতো আপোনালোকে গাড়ী পাই যাব মোৰ ইয়াত। লগতে গোটেইকেইখন গাড়ী আপোনালোকে টেষ্ট ড্ৰাইভ অনুভৱ কৰিব পাৰিব। আগতে বৰপেটা ডিষ্ট্ৰিক্টত এটা প্ৰব্লেম আছিলে, মানুহে যদি 10 লাখ টকা এখন গাড়ী ক্ৰয় কৰিব খুজিছে কিন্তু মানুহে কি কৰিব টেষ্ট ড্ৰাইভ নাপায়। কিন্তু আমি গোটেইকেইটা টেষ্ট ড্ৰাইভ ভেহিকেলছ ইয়াতে লৈ আহিছো। চ' গোটেই হাই সুবিধা, এটা ডাঙৰ ডিলাৰশ্বিপ। ক'ব গ'লে কি এটা মুম্বাই নিচিনা জেগাত, মই গুৱাহাটী বুলি নকওঁ, মুম্বাই নিচিনা জেগাত আপোনালোকে যেনেকুৱা এটা শ্ব'ৰুমত এক্সপিৰিয়েঞ্চ পাব, সেই এক্সপিৰিয়েঞ্চটো আমি আজি লৈ আহিছো বৰপেটাবাসী ৰাইজৰ কাৰণে বৰপেটা ৰোডত। অফাৰ্ছৰ যদি আপুনি কথা পাতে কি অলৰেডি অফাৰ চলি আছে, গোটেইকেইটা গাড়ীবোৰত আমাৰ ডিছকাউণ্টেড ৰেট চলি আছে। প্লাছ কনজিউমাৰ অফাৰ্ছ আছে, কিছুমান গাড়ীত আমাৰ এক্সচেঞ্জ অফাৰ আছে, কৰ্পৰেট অফাৰ্ছ আছে। বিশেষ জানিবৰ কাৰণে মোৰ টিম ফ্ল'ৰত এভেইলেবল আছে, আপোনালোকে মোৰ টিমৰ লগত কণ্টেক্ট কৰিব আৰু গোটেই খাই সুবিধাখিনি আপোনালোকক জনাই দিব। Yeah, this is the first time that Tata Motors have entered in such a big way in Barpeta town, and for all the public of Barpeta, we are very much confident enough that we will set a new milestone in the automobile industry. We are already market leader in Bangaigaon district, and we are targeting that in Barpeta also will be the market leader. মই বহুত ইমোচনেলি টাটা মটৰ্ছৰ লগত জড়িত। মই আৰু বহুত ব্ৰেণ্ডৰ লগত কাম কৰোঁ, বা টাটা মটৰ্ছ যেতিয়া মোৰ ইয়াতে লিখা থাকে মই এটা প্ৰাউড ফিল কৰোঁ। নাই দ্য গ্ৰেট ৰতন টাটা, লেট ৰতন টাটা যি এইটো কোম্পানী হয়। আৰু যদি আপুনি বিশ্বাসৰ কথা কয়, এভৰি কাৰ, বহুত কিছুমান কোম্পানীত 2টা কাৰ, এটা কাৰ বা কিছুমান নাথাকে, কিন্তু আমাৰ এভৰি কাৰ 5 ষ্টাৰ ৰেটেড হয়। আমাৰ কিছুমান মডেল আছে যেনেকুৱা হেৰিয়াৰ চাফাৰী ডাবল ষ্টাৰ ৰেটেড, মিনছ ভাৰত এনকেপেটৰ এইবোৰ গাড়ী 5 ষ্টাৰ ৰেটেড পাইছে, আৰু গ্ল'বেল এনকেপেটৰ এইবোৰ গাড়ীবোৰ 5 ষ্টাৰ ৰেটেড পাইছে। ৰাইজক মই এটা বস্তু আহ্বান জনাম কি চাওক, আমি এটা পৰিয়াল কেন্দ্ৰিক, আমাৰ এটা পৰিয়াল আছে। চ' আপোনালোকে যেতিয়া গাড়ী কিনে, হয় নে নহয়, এক্সপিৰিয়েঞ্চটোৰ বিষয়ে আপুনি নিজৰ পৰিয়ালৰ ছেফটিৰ বিষয়ে ভাবিব। আমি চব সময় যে গাড়ী কিনাৰ আগত নিজকে এটা প্ৰশ্ন সুধিব কি আৰ ইউ এণ্ড ইয়ৰ ফেমিলি ছেফ। আপুনি যেতিয়া যোনখন গাড়ী চলাই আছে, সেই গাড়ীখন ষ্টাৰ্ট কৰাৰ লগে লগে আপোনালোকে ভাবিব আৰু নিজকে প্ৰশ্ন সুধিব কি মই যোনখন গাড়ী ল'ম বা যোনখন গাড়ী চলাম, এই গাড়ীখনত মই আৰু মোৰ পৰিয়াল, মোৰ যে বাচ্চা যোনবোৰ স্কুলত পঢ়ি আছে, সেইবোৰ সুৰক্ষিত হয় নে নহয়। টাটা মটৰ্ছত আমি এই বিলিফটো আপোনাক দিব পাৰো কি আমি ইণ্ডিয়াত নহয় ৱৰ্ল্ডত আটাইতকৈ ছেফেষ্ট কাৰ বনাওঁ, বিকজ আমি কোনো কোম্পানীৰ পৰা বাহিৰৰ পৰা লোহা নানো। আমাৰ ব্ৰেণ্ডৰ নিজা লোহা আছে, টাটা টিস্কন দিয়ে এই গাড়ীবোৰ বনোৱা হয়। টাটা টিস্কন কিয় স্পেচিয়েল মই আপোনালোকক জনাই দিব খুজিছো। চবে গম পায় ৱৰ্ল্ড ফেমাছ এটা ষ্ট্ৰাকচাৰ আছে যোনটো কয় বুৰ্জ খালিফা। বুৰ্জ খালিফাটো আপোনালোকক মই জানিব পাৰি বহুত সুখী, আপোনালোকে যদি নেটত চাৰ্চ মাৰি চাই, বুৰ্জ খালিফাটো টাটা টিস্কন দিয়ে বনোৱা হৈছে, আৰু ছেম লোহা দিয়ে আমাৰ এই গাড়ীবোৰ বনোৱা হয়। খবৰ মানে এনি লাইভ 24x7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।